Hello everyone, সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল হ্যাপি হোম আসামলৈ। এই ভিডিঅ'টিত আমি গোৱালপাৰা জিলাৰ কেইখনমান স্কুলৰ আৰু যোৰহাট জিলাৰ কিছুমান স্কুলৰ সাবজেক্ট টিচাৰৰ ভেকেন্সি সাবজেক্ট ওয়াইজত চাম। গতিকে আশা কৰিছো ভিডিঅ'টো সকলোকে চাব আৰু যিসকল গোৱালপাৰা জিলাৰ ফ্ৰেণ্ডছ আছে আৰু যোৰহাট জিলাৰ আছে তেওঁলোকে যাতে ভিডিঅ'টো সকলোকে চায়। তো আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যিসকলে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব। তো এইখন হৈছে গোৱালপাৰা জিলাৰ কিছুমান স্কুলৰ লিষ্ট। ইয়াতে পিজিটি ভেকেন্সি কিছুমানৰ সাবজেক্ট ওয়াইজ ডিটেইলছ আছে, সেইখিনি চাওঁ আহক। তো প্ৰথমে ইয়াতে আছে ধুমেৰঘাট হাই ছেকেণ্ডাৰী স্কুল, ফটেংপাৰা হাই ছেকেণ্ডাৰী স্কুল, ইয়াত ভেকেন্সি নাই। এতিয়া আছে ইয়াতে জলেশ্বৰ হাই ছেকেণ্ডাৰী স্কুল, ইয়াতে আছামিছৰ এটা ভেকেন্সি আছে পিজিটি, ইংলিছৰ এটা ভেকেন্সি আছে, আপোনালোকে দেখিছে স্ক্ৰীনত। ইংলিছৰ এটা আছে, ইকনমিক্সৰ এটা আছে, আৰবিকৰ এটা আছে, বটানী এটা আছে আৰু ফিজিক্সৰ দুটা ভেকেন্সি আছে জলেশ্বৰ হাই ছেকেণ্ডাৰী স্কুলত। তাৰপিছত খালসা ভিটা হাই ছেকেণ্ডাৰী স্কুল, ইয়াতে হিষ্ট্ৰী এটা ভেকেন্সি আছে, ইকনমিক্সৰ এটা ভেকেন্সি আছে, আছামিছৰ এটা ভেকেন্সি আছে, আৰবিকৰ এটা ভেকেন্সি আছে। গতিকে এই দুখন স্কুলৰ ভেকেন্সি ডিটেইলছ মই পাইছিলোঁ, গতিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। নেক্সট আৰু ভিডিঅ'ত যদি বাকী কেইখন স্কুলৰ পাওঁ তেতিয়াহ'লে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। লগ পাম নেক্সট ভিডিঅ'ত। আৰু এতিয়া আমি চাম যোৰহাট জিলাৰ যিখিনি পিজিটি ভেকেন্সি ডিটেইলছ। হেল্ল' এভৰিৱান, সকলোকে ওয়েলকাম জনাইছোঁ ইউটিউব চেনেল হ্যাপি হোম আসামলৈ। এই ভিডিঅ'টিত আমি চাম যোৰহাট জিলাৰ কিছুমান হাই ছেকেণ্ডাৰী স্কুলত খালী হৈ থকা পোষ্ট গ্ৰেজুৱেট টিচাৰৰ সাবজেক্ট ওয়াইজ ভেকেন্সি। গতিকে আশা কৰিছোঁ ভিডিঅ'টো সকলোকে চাব আৰু যিসকলে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব। তো ইয়াতে যিবিলাক ভেকেন্সি আছে, কিছুমান ভেকেন্সি হয়তো ফিল আপ হৈ যাব পাৰে, যিবিলাক বেছি পুৰণা ভেকেন্সি, আৰু যিবিলাক 2022ত খালী হোৱা বা 21ত খালী হোৱা সেইবিলাক ভেকেন্সি ভেকেন্ট থকাৰ সম্ভাৱনা আছে। তো ইয়াতে প্ৰথমতে আছে পোষ্ট গ্ৰেজুৱেট টিচাৰ আছামিছ, ছ'চিয়লজি, হিষ্ট্ৰী, এই তিনিটা ভেকেন্সি আছে। বালিগাঁও চুমবৰী বৰা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, এটা ভেকেন্সি 2021ত খালী হৈছে, বাকী দুটা 12-13ত খালী হোৱা। নেক্সট বৰহলা হাই ছেকেণ্ডাৰী স্কুল, ইয়াতে মেথমেটিক্সৰ এটা ভেকেন্সি আছে, 17ত খালী হৈছে, ফিজিক্সৰ ভেকেন্সি এটা 18ত খালী হৈছে, আৰু কেমেষ্ট্ৰি 2022ত এটা খালী হৈছিল, একাউণ্টেঞ্চি 2021ত খালী হৈছিল, বিজনেছ ষ্টাডিজ 2020ত খালী হৈছে, তাৰপিছত জিঅ'গ্ৰাফি 2022ত খালী হৈছে, আৰু আছামিছ এইটো 2022ত খালী হৈছে বৰহলা হাই ছেকেণ্ডাৰী স্কুলত। গতিকে ইয়াতো পিজিটিৰ এই ছাবজেক্টকেইটাৰ ভেকেন্সি থকাৰ সম্ভাৱনা আছে। তাৰপিছত কৰঙা গাৰ্লছ হাই ছেকেণ্ডাৰী স্কুল, ইয়াতে আছামিছৰ পোষ্ট এটা খালী হৈছিল 2021ত, আৰু ইংলিছৰ খালী হৈছিল 2022ত, মেথমেটিক্সৰ 2020ত, এইকেইটা ভেকেন্সি খালী হৈছিল। তাৰপিছত টিয়ক ৰাজাবাৰী হাই ছেকেণ্ডাৰী স্কুল, এডভান্স আছামিছ, মেথমেটিক্স, এই দুটা ছাবজেক্টৰ ভেকেন্সি ইয়াত আছে। 2013ত খালী হৈছিল এটা আৰু 2019ত খালী হৈছিল। তাৰপিছত আছামিছ আৰু এডভান্স আছামিছৰ ভেকেন্সি আছে। SPB হাই ছেকেণ্ডাৰী স্কুল 2015ত এটা খালী হৈছে আৰু 2019ত এটা খালী হৈছিল। তাৰপিছত ঘনকান্ত বৰা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, আছামিছৰ এটা ভেকেন্সি খালী হৈছিল 2022ত। তাৰপিছত লহিং হাই ছেকেণ্ডাৰী স্কুল, আছামিছ আৰু হিষ্ট্ৰীৰ ভেকেন্সি খালী হৈছিল 2021 চনত আৰু 17 চনত। পলিটিকেল ছায়েন্সৰ এটা ভেকেন্সি আছে, মাজৰ দেউৰী ট্ৰাইবেল হাই ছেকেণ্ডাৰী স্কুল 2022ৰ ভেকেন্সি। তাৰপিছত MRS হাই ছেকেণ্ডাৰী স্কুল, আছামিছৰ এটা ভেকেন্সি খালী হৈছিল 2017ত, ছ'চিয়লজিৰ খালী হৈছিল 18ত, হিষ্ট্ৰী 19ত, ফিজিক্সৰ 21ত, বটানী 2023ত খালী হৈছে এটা। তাৰপিছত ছ'চিয়লজি, জিঅ'গ্ৰাফি, এই দুটা ভেকেন্সি আছে। নকাছাৰী হাই ছেকেণ্ডাৰী স্কুল 2018ত খালী হোৱা ভেকেন্সি। পলিটিকেল ছায়েন্স আৰু ইকনমিক্স, হিষ্ট্ৰী, এই তিনিটা ছাবজেক্টৰ ভেকেন্সি আছে। নামনি মাজুলী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, এটা 17ত খালী হৈছে, এটা 21ত, তাৰপিছত 22ত এটা। তাৰপিছত ছ'চিয়লজি, পলিটিকেল ছায়েন্স, আছামিজ, লজিক, ফিলচফি, এইকেইটা ভেকেন্সি আছে। PDG ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, এইকেইটা ভেকেন্সি 20, 21, 22 এইকেইটা চনত খালী হৈছিল।
তাৰপিছত ধলাৰ সত্ৰ হাই ছেকেণ্ডাৰী স্কুল ইয়াতে এডভান্স আছামিজ আৰু আছামিছৰ এটা ভেকেঞ্চি আছে 18 আৰু 16 খালী হোৱা তাৰপিছত হিষ্ট্ৰী আছামিজ ছচিয়লজি এইকেইটা ছাবজেক্টৰ ভেকেঞ্চি আছিল সৰ্বোদয় সিনিয়ৰ ছেকেণ্ডাৰী স্কুল তাৰপিছত নামদেউৰী হাই ছেকেণ্ডাৰী স্কুল ইয়াতে ভেকেঞ্চি আছে আছামিজ দুটা ছচিয়লজি এটা ইংলিছ এটা আৰু এই ভেকেঞ্চি গোটা 17 22 21 22 এইবিলাক চনত খালী হৈছে তাৰপিছত ইকনমিক্সৰ এটা ভেকেঞ্চি আছে জনাকি সমহিয়া মডেল হাই ছেকেণ্ডাৰী স্কুল এইটো 2023 ছেপ্টেম্বৰত খালী হৈছে তাৰপিছত বায়'লজি জুলজি এটা ভেকেঞ্চি আছে চিনামৰা হাই ছেকেণ্ডাৰী স্কুল আছামিছৰ এটা ভেকেঞ্চি আছে আছামিজ কমাৰ্চ বিজনেছ ষ্টাডিজ বেংকিং এইকেইটা ছাবজেক্টৰ ভেকেঞ্চি আছে মহাদেৱ আগৰৱালা হাই ছেকেণ্ডাৰী স্কুল যোৰহাটত আৰু এইকেইটা ভেকেঞ্চি 21 22 এই চনকেইটাত খালী হোৱা তাৰপিছত চেলেংঘাট হাই ছেকেণ্ডাৰী স্কুল এইখন স্কুলত আছে আছামিজ ফিজিক্স বটানী এই ছাবজেক্টকেইটাৰ ভেকেঞ্চি এডভান্স আছামিজৰ এটা ভেকেঞ্চি আছে আসাম আদৰ্শ ট্ৰাইবেল হাই ছেকেণ্ডাৰী স্কুল গতিকে যোৰহাট ডিষ্ট্ৰিক্টত টোটেল 65 ভেকেঞ্চি আছে হয়তো এতিয়া ইনক্ৰিজ হ'ব পাৰে কেইটামান আৰু আছামিজ 16 একাউণ্টেঞ্চি 1 এডভান্স আছামিজ 6 বায়'লজি 1 বটানী 2 বিজনেছ ষ্টাডিজ 2 কেমেষ্ট্ৰি 1 বেংকিং 1 কমাৰ্চ 1 তাৰপিছত CT 1 ইকনমিক্স 2 ইংলিছ 2 জিঅ'গ্ৰাফি 2 হিষ্ট্ৰী 5 লজিক ফিলচফি 2 মেথমেটিক্স 3 OM 2 physics 3 5 political science 5 sociology 7 হয়তো এতিয়া ভেকেঞ্চি সংখ্যাটো বাঢ়িব পাৰে বা ইয়াৰে কিছুমান ভেকেঞ্চি দুই এটা ফিল আপ হ'ব পাৰে যেহেতু PGT ৰিক্ৰুটমেণ্ট মাজতে হৈছিলে গতিকে গোটেইবিলাক ফিল আপ নহয় ইয়াৰে যিবিলাক আমাৰ লেটেষ্ট যিবিলাক খালী হৈছিল 21 22ত খালী হোৱাবিলাক ভেকেণ্ট থকাৰ সম্ভাৱনা আছে গতিকে আজিৰ ভিতৰত এইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ নেক্সট আৰু যদি বেলেগ ডিষ্ট্ৰিক্টৰ পাওঁ শ্বেয়াৰ কৰিম থেংক ইউ